বিটিসি নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এইবাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব 15ৰ পৰা 20খন আসন। বিটিআৰত শান্তি স্থাপন হ'ল। এতিয়া বিকাশ আৰু প্ৰগতিৰ লক্ষ্য বিজেপিৰ। বড়োলেণ্ডৰ দুয়োটা মূল ৰাজনৈতিক শক্তিক একত্ৰীকৰণৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। আজি বড়োমাত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিটিচিত আমাৰ শত্ৰু বেলেগ। মুখ্যমন্ত্ৰী হিচাপে মোৰ লক্ষ্য হ'ল হাগ্ৰামা আৰু প্ৰমোদ বড়োৰ দলক একেলগে লৈ উন্নয়ন কৰিব লাগে। পৰিৱৰ্তন এটা বিটিচিত প্ৰয়োজন আছে। আগতে সেই পৰিৱেশ নাছিলে। শান্তিৰ কথা প্ৰাথমিক অগ্ৰাধিকাৰ আছিল। শান্তি স্থাপন হ'ল। এতিয়া বিকাশ আৰু প্ৰগতি হ'ব লাগে। এতিয়া ৰাইজৰ যিটো উৎসাহ, মই ভাবো যে আমি 15-20ৰ আশে-পাশে গৈ আছো। আৰুতো 10 দিন আছে। প্ৰতিদিনে হাগ্ৰামা মহিলাৰীয়ে এটা কথা কৈ আছে, আপোনালোক দ্বিতীয় স্থান, তেওঁ প্ৰথম স্থান। চক হাগ্ৰামা মহিলাৰীয়ে কৈছে আমি দ্বিতীয় স্থান, UPPLও কৈছে আমি দ্বিতীয় স্থান। গতিকে বিজেপিৰ যে এটা ৰাইজৰ বিজেপিৰ প্ৰতি সমৰ্থন বাঢ়িছে, সেই কথা সকলোৱে কৈছে। আৰু আমিও হাগ্ৰামা মহিলাৰীকো সমালোচনা কৰা নাই, প্ৰমোদ বড়োকো কৰা নাই। আমি বিটিচিত এটা পৰিৱেশ ৰক্ষা কৰিছো। মই এতিয়া 1 ঘণ্টা সময় কলো, কাকতো সমালোচনা কৰা নাই। আমি যাতে বিটিচিৰ ৰাইজৰ নিৰাপত্তা সুৰক্ষা প্ৰথম, শান্তি প্ৰথম, প্ৰগতি বিকাশ আমাৰ এই 5 বছৰৰ আমাৰ দায়িত্ব। আৰু যি ধৰণে আনকি মই আজি কংগ্ৰেছৰ ওপৰতো এটাও শব্দ কোৱা নাই, কাৰণ বিটিচিত ৰাজনীতি বেলেগ ধৰণৰ হ'ব লাগে। কাৰণ বিটিচিৰ ইলেকশ্যনটো শেষ নহয়, তাৰ পিছতো ৰাইজ বিটিচিত জীয়াই থাকিব লাগিব। সেইকাৰণে আমি খুব মেচিয়ৰ্ডলি, যাতে আমাৰ কাৰণে ক'তো ভুল হৈ নাযায়, তেনেকে আমি ইলেকশ্যনটো খেলিছো। মই এটাই কথা কলো যে হাগ্ৰামা মহিলাৰীয়ে আমাক 5 বছৰটো বিজেপিক সমৰ্থন দিছে। আমাৰ হৈ ৰাজ্যসভাত তেওঁ ভোট দি আছে। UPPLও আমাক ভোট দিছে। সেইকাৰণে মোৰ প্ৰচেষ্টা হ'ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে পৰৱৰ্তী সময়ত দুইটা বড়ো ৰাজনৈতিক দলক একত্ৰীকৰণ কৰা, যাতে সদায় এইবিলাক চলি নাথাকে। কাৰণ আমাৰ শত্ৰু ইয়াত বিটিচিত বেলেগ আছে, আমি বেলেগে কাজিয়া কৰি আছো। সেইকাৰণে মইতো মনে প্ৰাণে বিচাৰো যে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী দুইজন এক হওক, লগত বিজেপি আছে, সকলো জাতি উপজাতিৰ উন্নতি হওক। চৰকাৰ হলে দুইটা দল একেলগে থাকিব লাগিব। মইতো চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিচাপে, কাৰণ এইবাৰ মইতো নাভাবো যে ৰিজাল্টটো কেনেকুৱা হ'ব, যে কোনোবাই চৰকাৰ এখন কৰিম বুলি খুজিলেই কৰিব পাৰিব। মোৰ প্ৰচেষ্টা হ'ব যে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী একলগ হওক, বিজেপিও লগত থাকক, BTADত সকলো সমস্যা সমাধান